জুন 21 to 30 কেনেকুৱা হ'ব আপোনালোকৰ কাৰণে হেতু জানিবৰ কাৰণে আপোনালোকে এই তিনিখন কাৰ্ডৰ যিকোনো এখন কাৰ্ড চইচ কৰিব তাৰপিছত আপোনালোকক জনাই আছো আপোনালোকৰ জুন মাহৰ 21 ৰ পৰা 30 লৈকে কেনেকুৱা যাব কেনেকুৱা হ'ব আপোনালোকৰ লাইফত কিবা চেঞ্জেছ আহিব কিবা পৰিৱৰ্তন হ'ব হেলথ কেনেকুৱা থাকিব আপোনালোকৰ কি কি চেঞ্জেছ আহিব হেবোৰৰ বিষয়ে জানিবৰ কাৰণে আপোনালোকে এই তিনিখন কাৰ্ডৰ ভিতৰত যিকোনো এখন কাৰ্ড চইচ কৰি ল'ব এটো জেনাৰেল ৰিডিং হয় সকলোৰে লগত ৰিজনেট হ'ব পাৰে বা কিছুমানৰ লগত ৰিজনেট নহবও পাৰে হেতু কাৰণে আপোনালোকে যদি আপোনালোকৰ পাৰ্সোনাল ৰিডিং লাগে তেনেহলে মোৰ লগত কন্টাক্ট কৰিব পাৰে card 1 card 2 আৰু এয়া হৈছে card 3 Angel blessings কি আছে আপোনালোকৰ কাৰণে জুন 21 ৰ পৰা 30 লৈকে এয়া হৈছে কাৰ্ড 1 এয়া হৈছে কাৰ্ড 2 আৰু এয়া হৈছে কাৰ্ড 3 21 to 30 লৈকে আপোনালোকৰ অলপ চিন্তা মানে অলপ হোৱা দেখা গৈছে চিন্তা হ'ব অলপ কোনোবা নহয় কোনোবা আপোনালোকক গাইড কৰা মানুহ লগ পাব আপোনালোকে বহুত বেছি স্পিৰিচুৱেল জাৰ্নিলে যোৱা দেখা গৈছে স্পিৰিচুৱেল হ'ব আপোনালোকে খং ৰাগবোৰ অকমান ডমিনেট কৰিব বিচাৰিব ফ্যামিলি ক্ষেত্ৰত ঠিক ঠাক যাব আপোনালোকৰ ফ্যামিলি হ্যাপি ফ্যামিলি দেখা গৈছে ফ্যামিলি ক্ষেত্ৰত অকমান সাপোৰ্টিভ ফ্যামিলি আপোনালোকক সাপোৰ্ট কৰিব কিন্তু অকমান মানে টেনচনত থকা অলপ মানে টুপনি ক্ষতি হোৱা অলপ মানে ভাবি থকা কিছুমান চিন্তা আহি থকা হেতু দেখাইছে কিন্তু আপোনালোকৰ লাইফত 21 ৰ পৰা 30 ভিতৰত কোনোবা নহয় কোনোবা এজন গাইডাৰ লগ পাব যিয়ে আপোনাক গাইড কৰিব মানে অকমান ৰাস্তা দেখাব আপোনালোকক আৰু বহুত বেছি আপোনালোকে মানে স্পিৰিচুৱেল জাৰ্নি যোৱাটো দেখা গৈছে আপোনালোক অকমান স্পিৰিচুৱেল হ'বলৈ গৈ আছে আপোনালোকে মানে পূজা পাঠ এইবোৰত এইদিন অকমান মন কৰিব ভগৱানৰ প্ৰতি অকমান বিলিভ আহিব আপোনালোকৰ আৰু আপোনালোকৰ ফ্যামিলিয়ে বহুত বেছি সাপোৰ্ট কৰিব মানে ফ্যামিলি ক্ষেত্ৰত এইদিন মানে এই 10 দিন সময় আপোনালোকৰ কাৰণে বহুত বেছি ভাল দেখিছো এনজয়ফুল হ'ব আপোনালোকৰ টাইমটো বহুত বেছি হেপি মোমেন্টটো যাব অলপ মানে দুখ অলপ কষ্ট অলপ চিন্তা হেতু যাব যি সকলে এতিয়া ৰিলেশনশিপত আছে তেওঁলোকৰ মাজত অলপ মানে আপস এণ্ড ডাউন আহিব পাৰে অলপ মানে খামখেলি সৃষ্টি হ'ব পাৰে কিন্তু আপোনালোকৰ মাজত হেতু মীমাংসা কৰিবৰ কাৰণে কোনোবা নহয় কোনোবা এজন আহি কেনে আপোনালোকক হেতু গাইড কৰিব ৰাস্তা দেখাব তেনেকুৱা দেখিছো আৰু কেৰিয়াৰ ক্ষেত্ৰত যি হলে কেৰিয়াৰৰ এটা প্ৰবলেম ফেস কৰি আছে তেওঁলোকৰ অলপ মানে ষ্ট্ৰাগল ফেস কৰিব পাৰে কেৰিয়াৰত অলপ এই 10 দিন সময় আপোনালোকৰ অকমান কামৰ প্ৰেছাৰটো বাঢ়িব পাৰে আৰু যি সকলে মেৰিড হৈ আছে তেওঁলোকে অকমান মানে কামৰ টেনচন কাম অলপ বাঢ়িব পাৰে বা অকমান ফ্যামিলিত ইটু হিটু ইস্যু হ'ব পাৰে কিন্তু ফুৰিবলৈ যোৱা খোৱা মেলা এবোৰো হ'ব আপোনালোকৰ মানে আপস এণ্ড ডাউন অলপ আহিব লাইফত কিন্তু মানে আপোনালোকে স্পিৰিচুৱেল হোৱা বহুত বেছি দেখা গৈছে ইয়াত মানে আপোনালোকৰ এইকিটা সময় বেছি অকমান আৰ্টিস্টিক হ'ব আপোনালোকক অকমান কিবা এটা কাম কৰিব মন যাব অকমান আৰ্টিস্টিক কোৱালিটি কিছুমান ওলাব আপোনালোকৰ মাজত কিছুমান কাম কৰিব মন যাব আপোনালোকৰ আৰু গ্ৰোথ কেৰিয়াৰৰ ক্ষেত্ৰত অকমান মানে গ্ৰোথ বিচাৰিব আৰু কেনেকৈ মানে গ্ৰোথ কৰো এনেকুৱা টাইপৰ ফিল হ'ব পাৰে হেলথ ওয়াইজ অকমান আপোনালোকে নিজৰ হেলথৰ ওপৰত ধ্যান দিব এইকেইদিন অলপ মানে আপোনালোকৰ কিছুমান মানে অকমান স্কিন প্ৰবলেম এনেকুৱাবোৰ দেখা পোৱা গৈছে অলপ হেবোৰৰ ওপৰত ধ্যান দিব অকমান নিজৰ হেলথৰ ওপৰত নজৰ ৰাখিব তেতিয়া আপোনালোকৰ কাৰণে বহুত বেছি ভাল হয়তো আপোনালোকৰ ৰাতি টোপনি ক্ষতি হোৱা দেখা গৈছে হেবোৰ আপোনালোকে অলপ হেবোৰৰ পৰা বাচিবলৈ ট্ৰাই কৰক নিউ অপৰচুনিটিজ আহিব আপোনালোকৰ লাইফত এই 21 to 30 লৈকে অকমান মানে লাইফত আপোনালোকৰ অপৰচুনিটিজ আহিব কিবা এটা কাম কৰিলে আপোনালোকে সাকসেস পাব যিকোনো ক্ষেত্ৰত আপোনালোকৰ অকমান সাকসেস আহি আছে এঞ্জেলৰ ব্লেছিংছ আছে আপোনালোকৰ ওপৰত সাকসেস আহিব এইকেইদিন আপোনালোকৰ কাৰণে প্ৰথমতে হ'ব পাৰে অকমান আপস এণ্ড ডাউন প্ৰবলেমছ এইবোৰ আহিব পাৰে কিন্তু লাহে লাহে দেখিব আপোনালোক
আপোনালোকে 30 লৈকে আপোনালোকৰ লাইফত চেঞ্জেছ আহিছে পজিটিভ চেঞ্জেছ আহিছে সাকসেছ পাইছে আপোনালোকে যিটো কাম কৰিব আপোনালোকে হেতুতে সাকসেছ পাব হেলথত অলপ আপোনালোকে ধ্যান দিব আৰু যাতায়াতৰ ক্ষেত্ৰত যাওঁতে কবাত যাওঁতে মেলুতে আপোনালোকে হেতুৰ ওপৰত অকমান ধ্যান দিব আৰু ভগৱানৰ নাম লৈ কবালে যাওঁতে ভগৱানৰ নাম লৈ উলাব যিজন ভগৱানক আপোনালোকে বেছিকৈ মানে তেওঁলোকৰ নাম লৈ আপোনালোকে কবাত যাওঁতে যাব বহুত বেছি মানে পজিটিভ থাকিব বহুত বেছি আপোনালোকে স্পিৰিচুৱেল হৈ থাকিব ভগৱানৰ পূজা পাঠ কৰিব দেখিব লাইফত মানে প্ৰবলেম যদিও আহে হেবোৰ আপোনালোকে ফেস কৰি উলাই যাব পাৰিব ধন্যবাদ এইটো যদি ক্লেম কৰিবৰ কাৰণে কমেন্টত 555 ক্লেম কৰি দিব এটা হৈছে কাৰ্ড টু ৰিডিং ফাইনেন্সিয়ালি বহুত বেছি ভাল দেখিছো 21 to 30 লৈকে ফাইনেন্সিয়াল ভাল দেখিছো কামত অকমান আপস এন্ড ডাউন আহিব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত আপস এন্ড ডাউন অকমান আহিব পাৰে অকমান নিজকে অকমান বাউন্ডাৰীৰ ভিতৰত ৰাখিবলৈ ট্ৰাই কৰিব আপোনালোকে কোনবা থাৰ্ড ইছ্যুৰ ফলত আপোনালোকৰ যিসকলে ৰিলেশনশ্বিপত আছে তেওঁলোকে থাৰ্ড ফ'ৰ্চৰ কাৰণে অকমান মানে ইটো হিটো প্ৰবলেম ফেস কৰিব পাৰে অকমান কাজিয়া পেচাল এইবোৰ অকমান হ'ব পাৰে থাৰ্ড ফ'ৰ্চৰ কাৰণে হেতু আপোনালোকৰ ফ্যামিলি হ'ব পাৰে কোনবা থাৰ্ড পাৰ্টিও হ'ব পাৰে বা কোনবা থাৰ্ড মানে ফ্ৰেণ্ডছ বা তেনেকুৱা ধৰণৰ যিকোনো এজন হ'ব পাৰে তাৰ কাৰণে আপোনালোকৰ মাজত অকমান মিছ আন্ডাৰষ্টেণ্ডিং হ'ব বা মেৰিড সকল যিসকলে বিয়া হৈছে তেওঁলোকৰ ক্ষেত্ৰতো এটো দেখা গৈছে যে অকমান আপস এন্ড ডাউন আহিব থাৰ্ড ইছ্যুৰ কাৰণে অকমান প্ৰবলেম ফেস কৰিব পাৰে কিন্তু লাষ্টলৈকে আপোনালোকৰ 30 লৈকে হে প্ৰবলেমটো দূৰ হৈ যাব নাইকা হৈ যাব আপোনালোকে এজনৰ হিজনক বুজি পাব বহুত বেছি পজিটিভ দেখিছো কেৰিয়াৰ ক্ষেত্ৰতো আপোনালোকৰ বহুত বেছি পজিটিভ থাকিব বহুত বেছি পজিটিভ হ'ব আপোনালোকে যেটো ধ্যান দিছে এটো ভালকে ফোকাস কৰিব লাগিব অকমান মানে আপোনালোকে কামক লৈ অকমান এনাৰ্জিটো লো ফিল কৰিব পাৰে এই কেদিন অকমান লো ফিল কৰি থাকিব পাৰে কিন্তু অকমান আপোনালোকে নিজক মানে বহুত বেছি পুশ কৰিব লাগিব অকমান এলেহুৱা লেজিনেছটো অকমান বাঢ়ি যাব পাৰে সেই লেজিনেছটো অকমান দূৰ কৰিব লাগিব আৰু মানে যাতায়াতৰ ক্ষেত্ৰত আপোনালোকক ভালে দেখিছো শুভ দেখিছো অকমান নিজৰ মানে খুজ কাৰুতে মেলুতে অকমান ধ্যান দিব কবাত আপোনাক খুন্দা হুচা এইবোৰ খাব পাৰে হেইবোৰ ওপৰত ধ্যান দিব নিজৰ মানে নিজৰ হেলথৰ ওপৰত অকমান ফোকাস কৰিব খোৱা বোৱাৰ ক্ষেত্ৰত অকমান যত্ন ল'ব লাগিব আপোনালোকে আৰু কামৰ ক্ষেত্ৰত অলপ সযতনে কাম কৰিব লাগিব যেটো এলেহুৱানেছটো আহিব লেজিনেছটো আহিব হেতু আপোনালোকে নাইকা কৰিব লাগিব লেজিনেছটো আপোনালোকে দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব ফাইনান্সিয়ালি বহুত বেছি পৰিৱৰ্তন বহুত বেছি চেঞ্জেছ দেখা নাই এতিয়া বৰ্তমান যেনেকুৱা পৰিস্থিতি চলি আছে তেনেকুৱা ধৰণৰ অকমান মানে থাকিব আৰু অকমান মানে অলপ পেছনেট এইগিদিন অকমান মানে আপোনালোকৰ এনাৰ্জিটো অকমান বহাব লাগিব অলপ অপৰচুনিটিজ আহিব আপোনালোকৰ লাইফত কামৰ সন্ধান আপোনালোকে পাব ইনস্পাইৰেশনছ হ'ব চেঞ্জেছ আহিব সামথিং মানে ইমেজিং মানে অকমান চেঞ্জেছটো দেখা গৈছে অলপ মানে বেলেগ ইউনিক টাইপৰ অলপ চেঞ্জেছ আহিব আপোনালোকে যেটো মানে আপোনালোকৰ লাইফৰ অকমান অপৰচুনিটিজটো অহা দেখা গৈছে এইকেইটা দিনত আৰু মানে কাবাক আপোনালোকে হেল্পৰ কাৰণে ক'ব পাৰে আপোনালোকে কাবাক হেল্প খুজিব পাৰে বা মানে আপোনালোকক কোনবা হেল্প কৰিবলৈ আহিব পাৰে বা আপোনালোকে কবাক হেল্প খুজিব পাৰে হেয়া আপোনালোকক কোনবা গাইডেন্সও হ'ব পাৰে আপোনালোক কোনবা যি গাইড কৰিব বা আপোনালোকৰ ভগৱানৰ আপোনালোকে মানে নিজেই কিছুমান মানে সন্ধান কৰিব যে মানে মই কি কৰিলে ভাল হ'ব হেতু আপোনালোকে নিজে এটা এনসাৰ বিচাৰি পাব গাইড কৰিব আপোনালোকক বহুত বেছি পজিটিভ দেখা গৈছে কোনবা নহয় কোনবা আপোনাক হেল্প কৰিবলৈ আহিব আৰু এয়া আছিল আপোনালোকৰ ৰিডিং এটো ক্লেম কৰিবৰ কাৰণে আপোনালোকে 555 কমেন্টত লিখি দিব ধন্যবাদ কাঠি যিসকলৰ কাঠি আহিছে তেওঁলোকে হয়তো বহুত বেছি পেইন বহুত বেছি মানে এটা বাউন্ডাৰী ক্ৰিয়েট কৰি থকা দেখা গৈছে এইকেইটা দিনত বহুত বেছি পেইনফুল যাব তেওঁলোকৰ কাৰণে কোনোবাই হয়তো তেওঁলোকক সাৱধানে থাকিব লাগিব তেওঁলোকে কোনোবাই হয়তো বেক ষ্টেপ কৰিব পাৰে আপোনালোকক কোনোবাই হয়তো মানে যদি কেৰিয়াৰ ক্ষেত্ৰত কোনোবাই ঠক প্ৰবঞ্চনা কৰিব পাৰে বা আপোনালোকৰ লাভ লাইফৰ ক্ষেত্ৰতো অকমান প্ৰবলেমছ আহিব পাৰে অকমান নিজকে সাৱধান কৰি থব লাগিব নিজকে অকমান মানে বেছি আপোনালোকৰ চকু মুদি কাৰোকত বিলিভ নকৰিব এইকেইটা দিন অকমান আপোনালোকে চকু মানে খুলি ৰাখিব আৰু অলপ নিজৰ মানে বাউন্ডাৰী ক্ৰিয়েট কৰি থব যাতে কোনো আপোনালোকক একো হাম কৰিব নোৱাৰে একো প্ৰবলেম ক্ৰিয়েট কৰিব নোৱাৰে তেনেকুৱা কৰি ৰাখিব অকমান হেলথটো ইমানটা ভাল দেখা নাই হ'ব পাৰে অকমান গা বেয়া হৈ যাব পাৰে আপোনালোকৰ অলপ মানে হেলথৰ ওপৰত নজৰ ৰাখিব লাগিব জ্বৰ চৰ্দি এনেকুৱা ধৰণৰ হোৱা দেখা গৈছে সম্ভাৱনা আছে আপোনালোকৰ লাইফত কেৰিয়াৰ ক্ষেত্ৰত অলপ পজিটিভেই দেখা গৈছে মানে অলপ পজিটিভ থাকিব সাইন কৰিব গ্ৰোথ দেখা গৈছে
কেৰিয়াৰ ক্ষেত্ৰত প্ৰথম অৱস্থাতে আপোনালোকে বহুত বেছি ফ'কাছ কৰি থাকিব, ফ'কাছ হ'ব আপোনালোকে বেছি মানে কামৰ ওপৰত বহুত বেছি মানে এফৰ্ট দিব, 100% এফৰ্ট দিয়া দেখা গৈছে। আপোনালোকে ইটো কৰিব সিটো কৰিব, মানে আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰত বহুত বেছি চেঞ্জেছ আহিব, বহুত বেছি মানে চেঞ্জেছ আহিব। হয়তো আপোনালোকক মানে যদি সাৱধানে নাথাকে তেনেহ'লে কোনোবাই বেক ষ্টেপ কৰিব পাৰে আপোনালোকক। আৰু হেল্থৰ ওপৰত নাইবা হেল্থৰ ওপৰত কিছুমান প্ৰব্লেম আহিব পাৰে, নাইবা বেমাৰ হৈ গ'ল বা কিবা হৈ গ'ল, তেনেকুৱা ধৰণৰ হ'ব পাৰে। প্ৰথম অৱস্থাত আপোনালোকৰ ঠিকে চলি থাকিব, হেল্থ মানে কেৰিয়াৰ ৱাইজ কাম ৱাইজ বহুত বেছি ভাল চলি থাকিব, 100% এফৰ্ট দি কাম কৰিব, কাম বেছি আগবাঢ়িব, গ্ৰ'থ হ'ব। কিন্তু লাহে লাহে আপোনালোকৰ মানে হেল্থৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব, কোনোবাই আপোনালোকক ঠগিব পাৰে। যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ হয়তো কাজিয়া হ'ব পাৰে, মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, বা বিয়া বাৰু হোৱাসকলৰ ক্ষেত্ৰতো অকণমান মানে মিছআণ্ডাৰষ্টেণ্ডিং বা কাজিয়া পেচাল এনেকুৱা ধৰণৰ হ'ব পাৰে। এই ক্ষেত্ৰত অকণমান নজৰ দিলে, এই ক্ষেত্ৰত অকণমান ধ্যান দিলে বহুত বেছি পজিটিভ হ'ব, বহুত বেছি ভাল হ'ব আপোনালোকৰ কাৰণে। অকণমান মানে বেটাৰ ৱে বিচাৰিব লাগিব, পাৰ্চপেক্টিভ নতুন এটা মানে পাৰ্চপেক্টিভ আহিব আপোনালোকৰ লাইফত, ৰিফ্লেকশ্যন আপোনালোকে পাব, ডিফাৰেঞ্চ আপোনালোকে পাব, ইনচাইট আপোনালোকৰ যিটো ইনাৰ ভইচে আপোনালোকক মানে সেইটো মানে নিজৰ ফিল হ'ব আপোনালোকক যদি কোনোবাই ঠগে বা কিবা প্ৰবঞ্চনাও কৰে আপোনালোকে সেইটো নিজেই ফিল কৰিব, জানিব, আপোনালোকে বুজি পাব। আৰু পানীৰ পৰা অকণমান সাৱধান থাকিব আপোনালোকে, অকণমান পানীৰ পৰা মানে হয়তো আপোনালোকে পানীৰ থ্ৰুৱেদি আপোনালোকৰ কিছুমান হাৰ্ম হ'ব পাৰে, কিছুমান স্কিন প্ৰব্লেম হওক বা আপোনালোকৰ পানীত বেছিকৈ আপোনালোকে নাথাকিব, পানীৰ পৰা অকণমান দূৰত থাকিব। এইকেইটা দিন বহুত বেছি আপোনালোকৰ কাৰণে তেতিয়া বহুত বেছি পজিটিভ হ'ব। আৰু দা কটাৰীৰ পৰা অকণমান বাচি থাকিব, হয়তো আপোনালোকৰ কিবা কাম কৰি থাকোঁতে হাত আঙুলি বা তেনেকুৱা ধৰণৰ কাট খাবও পাৰে, সেইবোৰৰ পৰা অকণমান বাচি থাকিব, সেইবোৰৰ পৰা অকণমান সাৱধান থাকিব, বহুত বেছি তেতিয়া আপোনালোকৰ পজিটিভ আহিব। নিয়েৰ ফিউচাৰ আপোনালোকৰ কাৰণে বহুত বেছি পজিটিভ চেঞ্জেছ লৈ আহিব। নিয়েৰ ফিউচাৰ আপোনালোকৰ কাৰণে পজিটিভ হ'ব আৰু পজিটিভ থাকিব, গ্ৰ'থ বহুত বেছি শ্বাইনিং ষ্টাৰ। আপোনালোকে এতিয়া যিটো একশ্যন ল'ব সেইটো আপোনালোকে ফিউচাৰত বহুত বেছি লাভ হ'ব আপোনালোকৰ কাৰণে। এতিয়া একশ্যনটো আপোনালোকৰ ফিউচাৰত গৈ বহুত বেছি লাভ হোৱা দেখা গৈছে, ফিউচাৰ চেঞ্জেছ হোৱা দেখা গৈছে। কিন্তু আপোনালোকৰ অকণমান আপোনালোকৰ আশে পাশে থকা মানুহবোৰৰ লগত আপোনালোকে অকণমান ভালদৰে থাকিব লাগিব, অকণমান তেওঁলোকক হয়তো আপোনালোক কোনোবাই বেক ষ্টেপ কৰিব পাৰে এই 10টা দিনৰ ভিতৰত, হয়তো কোনোবা আপোনালোকৰ হেল্থৰ ইছ্যু হ'ব পাৰে, হয়তো প্ৰব্লেম হ'ব পাৰে, বা আপোনালোকে যিসকলে কাম কৰি আছে, বিজনেছ কৰি আছে, তেওঁলোকৰ অকণমান ডমিনেট কৰিব চেষ্টা কৰিব পাৰে, বা আপোনালোকক ঠগ প্ৰবঞ্চনা কৰিব চেষ্টা কৰিব পাৰে। এইকেইটাৰ ওপৰত নজৰ ৰাখিব, বাকী আপোনালোকৰ লাইফত বহুত বেছি চেঞ্জেছ আহিব। নিয়েৰ ফিউচাৰ আপোনালোকৰ লাইফৰ কাৰণে আপোনালোকৰ বহুত বেছি চেঞ্জেছ। নিয়েৰ ফিউচাৰ ইয়াতো দেখাইছে নিয়েৰ ফিউচাৰ, আৰু ইয়াৰ দেখাইছে গ্ৰ'থ, বহুত বেছি লাইফত গ্ৰ'থ আহিব। এনাৰ্জি এক্সচেঞ্জৰ কাৰণে আপোনালোকে কমেণ্টত 555 ক্লেইম কৰি দিব। ধন্যবাদ।